ৰেজাউল কৰিম চৰকাৰৰ বাপেকৰ সম্পত্তি নহয় শিৱসাগৰ। বাপেকৰ শিৱসাগৰ নি? বাংলাদেশৰ মূলৰ মানুহ ৰেজাউল কৰিম চৰকাৰ। বংগমূলীয় মানুহৰ ধমকি খাবলৈ ইয়াত খিলঞ্জীয়া মানুহবোৰ জীয়াই আছে। শিৱসাগৰত মিয়ালেণ্ড বনাব বিচাৰিছে ৰেজাউল কৰিম চৰকাৰে। মিয়ালেণ্ড তোমাৰ অঞ্চলত বনাই থাকা, আমাৰ ইয়াত শিৱসাগৰত বা উজনি অসমত তুমি চকু নিদিবা। শিৱসাগৰত ধুবুৰী বনাম বুলি কোৱা হু ইজ ৰেজাউল কৰিম চৰকাৰ। সঁচাকৈ মিয়ালেণ্ডৰ পৰিকল্পনা নেকি ৰেজাউলৰ? নমস্কাৰ, মই শুভম। দেওবাৰে ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ উপস্থিতিত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিছিল আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে। যোগদান কৰিয়ে ন কংগ্ৰেছীৰ ৰেজাউল কৰিম চৰকাৰৰ বিস্ফোৰক মন্তব্য, শিৱসাগৰক তিনচুকীয়াক ধুবুৰী বনাই দিম। জনগোষ্ঠীৰ লগত মোৰ এই পিছপৰা জনগোষ্ঠীটোক হাতে হাত ধৰি একেলগে খোজ মিলাই শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে, উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাওঁ। ইয়াৰ পিছতে ৰেজাউল কৰিমৰ মন্তব্যত জ্বলি উঠিল উজনি অসম, জাঙৰ খাই উঠিল জাতীয় দল সংগঠন। উজনি অসম ৰেজাউল কৰিমৰ বাপেকৰ সম্পত্তি নহয়, এইখন অসম হয়, বাংলাদেশ নহয়। মাঘ বিহুৰ পাছতে উজনিত মিয়া খেদা আন্দোলন, মিয়াক খেদি খেদি পিঠি বহল কৰি দিয়া হ'ব। ৰেজাউল কৰিমৰ দম আছে যদি শিৱসাগৰলৈ আহক। শিৱসাগৰত ৰেজাউলৰ বাংলাদেশীৰ ৰাজনীতি নচলিব। বাংলাদেশীৰ ৰক্ষক ৰেজাউল কৰিম। বাংলাদেশী ৰক্ষক হয়, ই পাকিস্তানী, ইও পাকিস্তানী ৰক্ষক হয়, বাংলাদেশী ৰক্ষক হয়। ৰেজাউলে মিয়ালেণ্ড নিজৰ অঞ্চলত বনাওক, উজনি অসমত চকু নিদিব ৰেজাউল কৰিমে। বনাই থাকা, আমাৰ ইয়াত শিৱসাগৰত বা উজনি অসমত তুমি চকু নিদিবা। উজনি অসমত আহিলে ৰেজাউল কৰিমৰ অৱস্থা বেয়া হ'ব। চেণ্ডেল গেলা বিলাহীৰে আদৰণি জনোৱা হ'ব। আমচুক গেলাই গেলাই খাই শেষ কৰিলে ৰেজাউলে, এতিয়া কংগ্ৰেছক শেষ কৰিবলৈ আহিছে ৰেজাউল। ৰেজাউল কৰিম চৰকাৰৰ বাপেকৰ সম্পত্তি নহয় উজনি অসম, হা। আৰু এই কথাত যদি অতি শীঘ্ৰে মাফ নোখোজে ৰেজাউল কৰিম চৰকাৰে, তেতিয়াহ'লে বিল আছে থানা ষ্টাইলত ব্যৱস্থা ল'ব। শিৱসাগৰখন ধুবুৰী বনাব, তাৰ বাপেকৰ শিৱসাগৰ নি? হা, এই কথা বতৰাবোৰ নচলিব। কাক ধমকি দিছে সি? হা, এইফালে আমাৰ মানে খিলঞ্জীয়া মানুহবিলাক এনেই জীয়াই আছো আমি, ৰেজাউল কৰিম চৰকাৰ ধমকি খাবলৈ জীয়াই আছো। হা, এজন বংগমূলীয় মানুহৰ ধমকি খাবলৈ ইয়াত খিলঞ্জীয়া মানুহবোৰ জীয়াই আছে। হা, যদি যুঁজ লাগো বুলি কৈছ চিধা চিধি ক'ব লাগে। উজনি অসমৰ মানুহতো বহি নাথাকিব নহয়। যদি লাগো বুলি কৈছ চিধা চিধি ক'লেই হয় কথা বতৰাবিলাক। ক'ত যোগদান কৰিছে সেইটো কথা আমাৰ কাৰণে মেটাৰ নকৰে, কিন্তু যদি কোনোবা ৰাজনৈতিক দলৰ সভাত কৈছে সেই ৰাজনৈতিক দলটোৱে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব, তেওঁক বহিষ্কাৰ কৰিব লাগিব, নহ'লে এইটো এখন বেলেগ হ'ব। আৰু কৰিম অসমখন তাৰ বাপেকৰ সম্পত্তি বুলি ভাবিছে নেকি? এইখন অসম হয়, এইখন বাংলাদেশ নহয়। অসমত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ এটাও দম ভালি আমি সহ্য নকৰোঁ। দ্বিতীয়তে, আমি যিবিলাক কথা সদায় কৈ আহিছোঁ যে অসমখন এচাম মিয়াই নামনি অসমৰ পিছত এতিয়া উজনি অসমত আগ্ৰাসন চলায়। অসমখন বাংলাদেশৰ লগত চামিল কৰিবৰ কাৰণে আৰু অসমখন ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে চেষ্টা চলাই আহিছে। আৰু সেই কথাটো কিন্তু আজি আখৰে আখৰে মিলি গৈছে। আৰু ৰেজাউল কৰিমহঁতে বিগত সময়ছোৱাত যেতিয়া আমচুত আছিলে, তেতিয়াও কিন্তু আমচুত থাকোঁতেও তেওঁলোকে এই ধৰণৰ কাম কাজে কৰি আহিছিলে। আজি ৰেজাউল কৰিমে কংগ্ৰেছত যোগদান কৰি সমগ্ৰ উজনি অসমখনক মিয়াৰ আগ্ৰাসন কৰাৰ এক এজেণ্ডা তৈয়াৰ কৰিছে। আৰু কংগ্ৰেছে ইয়াত হাৰুজান দিছে। আৰু কংগ্ৰেছে হাৰুজান দিয়া এটা কথা কাৰণ কংগ্ৰেছ মানে মিয়া আৰু মিয়া মানে কংগ্ৰেছ, আৰু ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব। দ্বিতীয় কথাটো হৈছে, আমি স্পষ্টকৈ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা কৈ দিব বিচাৰিছোঁ, মাঘৰ বিহুৰ পিছৰ পৰা সমগ্ৰ উজনি অসমত থকা অবৈধ সন্দেহযুক্ত নাগৰিকক খেদা হ'ব। কোনোবা যদি ৰেজাউল কৰিমৰ যদি কাৰোবাৰ যদি সাহস আছে, যদি দম আছে, এটা সন্দেহযুক্ত নাগৰিকক উজনি অসমত ৰখাই দেখুৱাওক। উজনি অসমত থকা প্ৰতিটো সন্দেহযুক্ত নাগৰিক মিয়াৰ পিঠি কিন্তু আমি বহল কৰিম, এইটো স্পষ্ট কথা। কোনো সন্দেহযুক্ত নাগৰিক মিয়া উজনি অসমত দবাবলৈ নিদিওঁ। আৰু উজনি অসমখন আমি কোনো কাৰণতে ধুবুৰীৰ দৰে মিয়াৰ আগ্ৰাসন হ'বলৈ নিদিওঁ। ইয়াত ৰেজাউল কৰিমহঁতে যিমানে চেষ্টা নকৰক কিয়, প্ৰয়োজন হ'লে কিন্তু মিয়াৰ পিঠি, পুনৰবাৰ কৈছোঁ, মিয়াৰ পিঠি গুলকৈ বহল কৰি দিম, কিন্তু কোনো কাৰণতে উজনি অসমত মিয়াৰ দপদপনি চলিবলৈ নিদিওঁ, এইটো স্পষ্ট কথা। আমি ক'ব বিচাৰিছোঁ যে তুমি মিয়ালেণ্ড তোমাৰ অঞ্চলত বনাই থাকা, আমাৰ ইয়াত শিৱসাগৰত বা উজনি অসমত তুমি চকু নিদিবা।
আৰু তোমাক মই ক'বলৈ বিচাৰিছোঁ যে তুমি যোনদিনাখনি উজনি অসমলৈ আহিবা, শিৱসাগৰলৈ আহিবা, তোমাক চেণ্ডেল জোতা গেলা বিলাহীয়ে তোমাক পিটন দিয়া হ'ব। স্পষ্ট কথা। তই যেতিয়া আমচুত আছিলি, আমচুটো গেলাই খাই শেষ কৰি দিলি, আৰু এতিয়া কংগ্ৰেছত আহিলি, এতিয়া কংগ্ৰেছখন যি অকণমান জিন্দা আছে কংগ্ৰেছটো একেবাৰে শেষ কৰিবলৈ তই এতিয়া কংগ্ৰেছত যোগদান দি দিলি। আৰু আটাইতকৈ দুখৰ কথা যে গৌৰৱ গগৈ ডাঙৰীয়াৰ উপস্থিতিত যে উজনি অসমখন যে ধুবুৰী বনাম বুলি ক'লে, এইটো বহুত দুখৰ কথা। এইটো বহুত দুখৰ কথা। কাৰণ কেলৈ গৌৰৱ গগৈ উপস্থিত, গৌৰৱ গগৈ এষাৰ মাত দিব লাগিছিলে বা মাত মাতিব লাগিছিলে, কিন্তু গৌৰৱ গগৈ আমি দেখিলোঁ যে কোনো ধৰণৰ তেখেতে মাত নামাতিলে, নিমাতে কৈ নাই, তেওঁ বহি থাকিলে। গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ যে এই ৰেজাউল কৰিম চৰকাৰ যিটো ধূৰ্ত ধুৰন্ধৰ, তাৰ লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। ইয়াক আমি কৈ দিছোঁ যে আমি এটা কথাও ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া পাৰিলে ইয়াৰ ওপৰত ব্যৱস্থা লওক। সি বাংলাদেশী ৰক্ষক হয়, ইও পাকিস্তানী ৰক্ষক হয়, বাংলাদেশী ৰক্ষক হয়। গতিকে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আহ্বান জনাইছোঁ। আৰু সি এতিয়া বৰ্তমান গৌৰৱ গগৈ সেনাপতি। গতিকে অসমৰ জনগণে গম পায়ে গ'ল যে এটা মিয়া বাংলাদেশীক যেতিয়া কংগ্ৰেছ দলে যেতিয়া এজন সেনাপতি পাতিলে, গতিকে কংগ্ৰেছ দলটো কি হ'ব এইটো আমি ইতিমধ্যে আমি অসমৰ জনগণে গম পাই গৈছোঁ। আৰু আটাইতকৈ দুখ লাগিছে যে স্বয়ং এজন আমি যাক বিশ্বাস কৰি আমি MP বনাই আমি পঠিয়ালোঁ, আৰু সেইজন আমি MP বুলিয়ে ধৰিছোঁ, তেখেতক কংগ্ৰেছৰ সভাপতি আমি বাদেই দিছোঁ। আমাৰ এজন MP নহয়, তেখেতে থকা অৱস্থাত শিৱৰ কথা ক'লে, তেখেতে এখন মাত নামাতিলে। গতিকে আমি সঁচাকৈ সঁচাত ক'বলৈ গ'লে আমি উজনি অসমৰ সকলো জনগণে আমি মনত দুখ পাইছোঁ এই কথাষাৰ। আৰু অতি শীঘ্ৰে যদি ৰেজাউল কৰিম চৰকাৰে হওক, গৌৰৱ গগৈক যদি মাত বিচাৰিবলৈ নহয়, আমি কিন্তু 2024 কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিম। চিধা কথা, স্পষ্ট কথা। কাৰণ কেলৈ আমি বাংলাদেশী চৰণীয়া পথাৰ আমাৰ উজনি অসমখন হ'বলৈ দিব নোৱাৰোঁ। বাৰে বাৰে মিয়া আহিব, মিয়া লেণ্ড বিচাৰিব, মিয়া মিউজিয়াম বিচাৰিব, পচলা কটান দিয়া হ'ব কিন্তু প্ৰয়োজন হ'লে দেই। দেশতকৈ কিন্তু এইবিলাক ডাঙৰ নহয়, বাংলাদেশী ডাঙৰ নহয়। চিধা কথা, স্পষ্ট কথা। আজি আমি এই মঞ্চৰ পৰা আজি কিন্তু অসমীয়া যুৱ মঞ্চই আমি সকিয়াই দিছোঁ, অনাগত দিনত বা ভৱিষ্যত দিনত অসমক লৈ কোনো ব্লু প্ৰিণ্ট যাতে নকৰে, অসমখন চাৰখাৰ হৈ যোৱা কোনো ধৰণৰ তেনেকুৱা ধৰণৰ কোনো চিন্তা চৰ্চা নকৰে। কাৰণ অবৈধ বাংলাদেশী যিদৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্ছেদ চলাই আছে, উচ্ছেদ চলাই যাওক, আৰু যেনেকৈ বিতৰণ কৰিছে বিতৰণ কৰি যাওক। তেখেতলোকৰ আগতো আছিলোঁ, এতিয়া আছোঁ। প্ৰয়োজন হ'লে এইটো কি কৰিম নে কি, এইটো 420 যিটো খেদাখাৰ আহিলে এতিয়া কংগ্ৰেছলৈ, তাকো পাৰিলে পলিটিকেল তাক উচ্ছেদ কৰিবৰ বাবে আমি অসমীয়া সমাজত দাবী জনাইছোঁ। কেৱল দল সংগঠনে নহয়, ৰেজাউল কৰিম চৰকাৰৰ মন্তব্যক লৈ খঙত অগ্নিশৰ্মা হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। মুখ্যমন্ত্ৰীৰ মন্তব্য, ৰেজাউল কৰিমৰ পূৰ্বপুৰুষ বাংলাদেশৰ পৰা আহিছে। মূৰৰ গণ্ডগোল হৈছে ৰেজাউল কৰিম চৰকাৰৰ। ৰেজাউল কৰিমৰ মাক দেউতাকৰ সম্পত্তি নহয় শিৱসাগৰ। বৰ অসম গঢ়াৰ বাবে শিৱসাগৰ মানুহ আছে, পৰম্পৰা আছে, ঐতিহ্য আছে। বৰ অসম গঢ়িবলৈ ৰেজাউলৰ দৰে বাংলাদেশীৰ মূলৰ মানুহ প্ৰয়োজন নাই। কেৱল ইমানেই নহয়, মুখ্যমন্ত্ৰীৰ হুংকাৰ, গৌৰৱ গগৈ মনে মনে বহি থাকিল, কিন্তু মই হোৱা হ'লে মঞ্চৰ পৰা গতিয়াই বাহিৰ কৰি দিলোহেঁতেন। ইপিনে ৰাজ্যজুৰি সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত অৱশেষত অসমৰ জনতাৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হ'ল ৰেজাউল কৰিম চৰকাৰ। ক'লে মোক ক্ষমা কৰি দিয়ক। সকলোৰে আচলতে মই ক্ষমা প্ৰাৰ্থী যে আচলতে মোৰ তেনেকুৱা কোনো ইণ্টেনশ্যন নাছিল। মোৰ বক্তব্যৰ মূল লক্ষ্য আৰু উদ্দেশ্য আছিল এখন বৰ অসম কৰা, সমন্বয়ৰ অসম কৰা আৰু মিলা প্ৰীতিৰ অসম কৰা। গতিকে তেনে ক্ষেত্ৰত এইটো বাৰু ভুল বুজিব নালাগে। মই স্পষ্টকৈ সকলোৰে ওচৰত মোক ক্ষমাই বিচাৰিছোঁ। যা হওক, এটা কথা স্পষ্ট, ৰেজাউল কৰিম চৰকাৰৰ এনে মন্তব্য বাৰুকৈ প্ৰভাৱ পেলাব 2024 নিৰ্বাচনত। কাৰণ এয়া হ'ব সাহসীয় দল বিজেপিৰ বাবে ৰাজনৈতিক ইছ্যু। হল ঠেকত পৰিব কংগ্ৰেছ দল।